নমস্কাৰ দেশৰ সংবাদলৈ ষ্টুডিঅ'ত মই সুশীল পাটৰি দিব বিচাৰিছোঁ এটা কৰোনা ভাইৰাছৰ বাতৰি কৰোনা ভাইৰাছ আৰু লকডাউনৰ বাবে সমগ্ৰ বিশ্বৰ অৰ্থনীতি ভাঙি পৰিছিলে বিশ্বৰ সকলো সৰুবৰ দেশে সন্মুখীন হৈছে ব্যাপক অৰ্থনৈতিক ক্ষতিৰ আৰু বিপৰীত নহয় ভাৰতবৰ্ষটো কাৰণ ভাৰতবৰ্ষত অৰ্থনৈতিক মন্দাৱস্থা চলিছে এই সময়ত ব্যৱসায় বাণিজ্য সকলো বন্ধ কিন্তু এই ভয়াৱহ দিনৰ মাজতো কিন্তু ভাল দিন চলিছে চীনৰ বাবে মহামাৰী লকডাউনৰ পাছত আশ্চৰ্যজনকভাৱে বৃদ্ধি পাইছে চীনৰ অৰ্থনৈতিক বিকাশৰ হাৰ লকডাউন প্ৰত্যাহাৰ কৰাৰ পাছত ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি কৰাৰ ঠিক পিছতেই চীনৰ অৰ্থব্যৱস্থা বৃদ্ধি হৈছে ৩.২%। বিশ্বাস কৰিবলৈ টান কিন্তু এই কথা স্বীকাৰ কৰিছে চীনৰ মুখপাত্ৰস্বৰূপ গ্লোবেল টাইমছে এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰিছে অৱশ্যে ইয়াৰ মাজত চীনৰ বাবে উদ্বেগজনক খবৰ এই যে ভাৰত আৰু চীনৰ মাজত হ্ৰাস পাইছে দ্বিপাক্ষিক ব্যৱসায়ৰ পৰিমাণ সীমান্তৰ উত্তেজনাৰ পাছত সমগ্ৰ দেশত চীন বিৰোধী ঢৌ আৰু চীনা সামগ্ৰী বহিষ্কাৰৰ প্ৰতিবাদে প্ৰভাৱ পেলাইছে দুয়ো দেশৰ ব্যৱসায় 2019-20 বৰ্ষত দ্বিপাক্ষিক ব্যৱসায়ৰ পৰিমাণ আছিল $81.87 বিলিয়ন আৰু 2018-19 বৰ্ষত এই ব্যৱসায়ৰ পৰিমাণ আছিল $87.08 বিলিয়ন দুয়ো দেশৰ মাজত ব্যৱসায়িক পাৰ্থক্য $53.58 বিলিয়ন পৰা হ্ৰাস হয় $48.66 বিলিয়ন সেয়া যিয়েই নহওক কিয় কিন্তু কৰোনাৰ পাছত চীনত যি অৰ্থনৈতিক বিকাশ ঘটিলে জিডিপিৰ যি বিকাশ ঘটিলে সেই বিকাশক লৈ এতিয়া সমগ্ৰ বিশ্বত আলোচনাৰ বিষয় হৈ পৰিছে যি সময়ত সমগ্ৰ বিশ্বত মন্দাৱস্থাৰ সৃষ্টি হৈছে আমেৰিকাৰ দৰে ৰাষ্ট্ৰই 10 বাৰকৈ ভাবিব লগা হৈছে নতুন অৰ্থনীতি তেওঁলোকে কি ধৰণে পুনৰ উজ্জীৱিত কৰিব আৰু তেনে সময়ত চীনে য'ত কৰোনা ভাইৰাছৰ উৎপত্তিস্থল আছিল সেই চীনে কিন্তু কৰোনা ভাইৰাছৰ পাছত অৰ্থনৈতিক বিকাশৰ দিশে গতি কৰিছে ইয়াৰ ৰহস্য কি সেয়া হয়তো সময়ত ফাদিল হ'ব ভাৰতৰ নাগৰিক কুলভূষণ যাদৱ এতিয়াও পাকিস্তানত বন্দী হৈ আছে পাকিস্তানত বন্দী হৈ থকা ভাৰতৰ নাগৰিক কুলভূষণ যাদৱক বিনা বাধাই কনচুলৰ এছএছৰ সুবিধা দিয়াৰ দাবী উত্থাপন কৰিছে ভাৰতে পাকিস্তানত কাৰাবন্দী হৈ থকা কুলভূষণ যাদৱক বিনা চৰ্তে ভাৰতীয় বিষয়াক সাক্ষাৎ কৰিবলৈ সুবিধা দিব লাগে এই দাবী ভাৰতৰ ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছত ৰিভিউ পিটিশ্যন দাখিল কৰাৰ পূৰ্বে ভাৰতে এই দাবী উত্থাপন কৰিছে ভাৰতে পাকিস্তানক স্পষ্টভাৱে কয় যে কনচুলৰ এছএছৰ সময়ত কেৱল ইংৰাজীতে বাৰ্তালাপ কৰিব নোৱাৰিব ভাৰতে বিচাৰিছে কুলভূষণক সাক্ষাৎ কৰিবলৈ দুগৰাকী বিষয়াক অনুমতি দিয়ক পাকিস্তানে দাবী কৰিছিল যে সৈন্য আদালতত মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা যাদৱে আদালতৰ ৰায়ৰ পুনৰ বিচাৰৰ আবেদন দাখিলৰ বাবে অস্বীকাৰ কৰিছিল আৰু ইয়াৰ বিপৰীতে ভাৰতে অভিযোগ কৰিছে যে পাকিস্তানে বলপূৰ্বকভাৱে আবেদন কৰাৰ পৰা যাদৱক বিৰত ৰাখিছে ভাৰতৰ কঠোৰ স্থিতিৰ বাবে শেহতীয়াকৈ পাকিস্তানে সলনি কৰিবলৈ বাধ্য হৈছে নিজৰ সিদ্ধান্ত পাকিস্তানৰ বিদেশ মন্ত্ৰালয়ে মৃত্যুদণ্ডৰ শাস্তি পুনৰ বিবেচনা কৰিবলৈ আবেদন দাখিলৰ বাবে অনুমতি প্ৰদান কৰিছে 2016 পৰা পাকিস্তানৰ জেলত বন্দী হৈ আছে কুলভূষণ যাদৱ আৰু ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় আদালতত কুলভূষণ যাদৱৰ ওকালতি কৰিছিলে ভাৰতৰ দৰে দেশবোৰৰ বাবে জনসংখ্যা এক মূৰৰ কামনি চীন কিংবা বাংলাদেশৰ কথাই কওক জনসংখ্যা প্ৰত্যেকৰ কাৰণে এক দাঙিব নোৱাৰা সমস্যা যাৰ বাবে চীনে কঠোৰ আইন প্ৰয়োগ কৰিছে জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিন্তু এই ধৰণৰ কথা বতৰা চলি থকাৰ মাজত এক অভাৱনীয় খবৰ আহি হাতত পৰিছে শেহতীয়াভাৱে খবৰ ওলাইছে যে বিশ্বৰ মহিলাসকলে শিশু জন্ম দিয়াৰ যি ক্ষমতা সেই ক্ষমতা লোপ পাইছে বিশ্বজুৰি অভাৱনীয়ভাৱে হেনো হ্ৰাস পাইছে শিশুৰ জন্মৰ হাৰ হ্ৰাস পোৱাৰ মূলতে হৈছে বিভিন্ন দেশত অৱনমিত ঘটিছে মহিলাসকলৰ সন্তান জন্ম দিব পৰা ক্ষমতা গৱেষণাত প্ৰকাশ হৈছে চাঞ্চল্যকৰ কিছু তথ্য শিশুৰ জন্মৰ হাৰে প্ৰভাৱ পেলাব জনগাঁথনিত আৰু 80 বছৰ পাছত ভাৰতৰ জনসংখ্যা হ্ৰাস হ'ব 109 কোটিলৈ যদিও বিশ্বাস কৰিবলৈ টান কিন্তু এই খবৰ ওলাইছে এক বিশেষ গৱেষণাত ভয়াৱহভাৱে হ্ৰাস হৈছে মহিলাৰ উৰ্বৰা শক্তি গৱেষণাত চাঞ্চল্যকৰ তথ্য 80 বছৰৰ পাছত ভাৰতৰ জনসংখ্যা হ্ৰাস হ'ব 109 কোটিলৈ যি সময়ত বিশ্বৰ দেশসমূহে জনসংখ্যা নিয়ন্ত্ৰণত গুৰুত্ব আৰোপ কৰি আহিছে সেই সময়ত পোহৰলৈ আহিছে এক উদ্বেগজনক খবৰ বিশ্বজুৰি অভাৱনীয়ভাৱে হ্ৰাস হৈছে শিশুৰ জন্মৰ হাৰ হ্ৰাস হোৱাৰ মূলতে হৈছে বিভিন্ন দেশত অৱনতি ঘটিছে মহিলাসকলৰ সন্তান জন্ম দিব পৰা ক্ষমতা
ৱাশ্বিংটনৰ হেল্থ মেট্ৰিক্স এণ্ড ইভালুৱেশ্যনৰ গৱেষকসকলে প্ৰকাশ কৰিছে এই ভয়াৱহ তথ্য। প্ৰকাশিত তথ্য অনুসৰি বৰ্তমান অৱস্থাত মহিলাৰ শিশু জন্ম দিব পৰা ক্ষমতা 2.1লৈ হ্ৰাস পাইছে। 2017ত বিশ্বজুৰি মহিলাসকলৰ উৰ্বৰা শক্তিৰ হাৰ আছিল 2.4%। 2021ত মুঠ প্ৰজনন হাৰ অৱনমিত হ'ব 1.7%লৈ। ভাৰতত মুঠ প্ৰজননৰ হাৰ 2019ৰ 2.1ৰ পৰা 2100 চনলৈ 1.29লৈ কমিব। ইতিমধ্যে এই সন্দৰ্ভত প্ৰতিবেদন প্ৰকাশ কৰা হৈছে চিকিৎসা বিজ্ঞানৰ বিশ্ব প্ৰসিদ্ধ পত্ৰিকা দ্য লেঞ্চেটত। অধ্যয়ন মতে 2048ত ভাৰতৰ জনসংখ্যা হ'ব 160 কোটি। 2017ত মুঠ জনসংখ্যা আছিল 138 কোটি। 2100ত জনসংখ্যা 32% কমি প্ৰায় হ'বগৈ 109 কোটি। দ্য লেঞ্চেটৰ মতে 2100 চনত ৰাষ্ট্ৰসংঘই অনুমান কৰাতকৈ 200 কোটি কমি 880 কোটি হ'বগৈ। গৱেষক দলৰ মতে শতিকাটোৰ শেষত 195 দেশৰ জনসংখ্যা কমিব। জাপান, স্পেইন, ইটালী, থাইলেণ্ড, পৰ্তুগাল, দক্ষিণ কোৰিয়া আৰু পলেণ্ডকে ধৰি 20খনৰো অধিক দেশত জনসংখ্যা কমিব কমেও 50%। 2100 চনত বিশ্বৰ জনসংখ্যা 880 কোটিলৈ বাঢ়িব। শিশুৰ জন্মৰ হাৰ হ্ৰাসে সমাজত ভয়াৱহ প্ৰভাৱ পেলোৱাৰ আশংকা প্ৰকাশ কৰিছে গৱেষকসকলে। নেশ্যনেল ডেস্ক ৰিপৰ্ট, ইছান নিউজ। ভাৰতত ভয়াৱহ ৰূপ লৈছে কৰোনাই। 1 ছেপ্টেম্বৰলৈ ভাৰতত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিব 35 লাখৰ সীমা। অৰ্থাৎ আগন্তুক 1.5 মাহত 26 লাখলৈ লোক আক্ৰান্ত হ'ব পাৰে এই কৰোনা মহামাৰীত। আনহাতে 1 নৱেম্বৰলৈ ভাৰতত 1.2 কোটি লোক সংক্ৰমিত হ'ব ভাইৰাছত। 1 জানুৱাৰীলৈ ভাৰতত কৰোনা মহামাৰীৰ 10 লাখ লোকৰ প্ৰাণহানি হোৱাৰ সম্ভাৱনা আছে। এই আশংকা প্ৰকাশ কৰিছে ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স, চমুকৈ IISCয়ে। আৰু দ্য টাইমছ অৱ ইণ্ডিয়াৰ মতে IISCয়ে আশংকা কৰিছে অনাগত দিনত অধিক ভয়াৱহ হ'ব ভাৰতৰ এই পৰিস্থিতি। IISC বেংগলোৰৰ প্ৰফেচৰ শশী কুমাৰ জি দীপক আৰু তেখেতৰ টীমৰ সদস্যই বিভিন্ন ৰাজ্যৰ সংক্ৰমণৰ স্থিতিৰ ভিত্তিত এই অনুমান প্ৰকাশ কৰিছে। ইতিমধ্যে 9,30,000 ঘৰ অতিক্ৰম কৰিছে আক্ৰান্তৰ সংখ্যা। প্ৰতিদিনে 25,000তকৈ অধিক নতুনকৈ আক্ৰান্ত লোক চিনাক্ত কৰা হৈছে। লাডাখ সীমান্তৰ গলৱান উপত্যকাত ভাৰতীয় সেনা আৰু চীনা সৈন্যৰ মাজৰ সংঘৰ্ষৰ পাছত অধিক সষ্টম হৈছে ভাৰতীয় সৈন্য। সীমান্তত বৃদ্ধি কৰা হৈছে ভাৰতীয় সৈন্যৰ সংখ্যা। LACত চীনৰ চতুৰালি বুজিবলৈ ITBP সৈন্যক শিকোৱাইছে চীনা মেণ্ডাৰিন ভাষা। ভাৰতীয় সেনাৰ মাজত অধিক আধুনিকৰণ কৰা হ'ব চীনা ভাষাৰ কোৰ্চৰ প্ৰশিক্ষণ। ইয়াৰ উদ্দেশ্য হৈছে চীনা সৈনিকৰ সৈতে ভাৰতীয় সৈন্যসকলে যাতে ভালদৰে বাৰ্তালাপ কৰিব পাৰে। প্ৰাৰম্ভিক অৱস্থাত মৌচুৰীস্থিত একাডেমীত কোৰ্চৰ আৰম্ভণি কৰা হৈছে। ভাৰত চীন সীমান্তত নিয়োজিত প্ৰায় 90,000 ভাৰতীয় জোৱানক বেছিক চাইনিজ ভাষাৰ প্ৰশিক্ষণ দিয়াৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ পূৰ্বৰে পৰা ভাৰতীয় সেনাক চীনা ভাষাৰ প্ৰশিক্ষণ দি থকা হৈছে যদিও এইবাৰ পৰিকল্পিতভাৱে এই প্ৰশিক্ষণ অধিক আধুনিক কৰাৰ চিন্তা চৰ্চা কৰিছে ভাৰত চৰকাৰে। যমজ ভাতৃ বা ভগ্নীক লৈ বিভিন্ন কথা আপোনালোকে শুনিছে। কেতিয়াবা কথা ছবিও দেখিছে যমজ ভাতৃ বা ভগ্নীক লৈ। দেখাত একে ৰং, একে ডিজাইন বা ফেশ্বনৰ সাজপাৰ পৰিধান কৰা সকলোৱে প্ৰত্যক্ষ কৰিছে এই যমজ ভাতৃ বা ভগ্নীসকলৰ ক্ষেত্ৰত। কিন্তু সমমেধাৰ অধিকাৰী যমজ ভগ্নী আপুনি কেতিয়াবা দেখিছেনে? আজি আমি আপোনালোকক শুনাম তেনে এক কথা। সমমেধা সম্পন্ন 2 যমজ ভাতৃয়ে কঢ়িয়াই আনিছে এক বিৰল কৃতিত্ব। এই 2 যমজ ভগ্নীৰ কথা আপুনি শুনিলে আচৰিত হ'ব যে এই 2 যমজ ভগ্নী একমাত্ৰ দেখাতে একে নহয় বা একে সাজ পোছাকে পৰিধান কৰাটোৱেই এওঁলোকৰ বিশেষত্ব নহয়। মঞ্চ এই 2 যমজ ভগ্নীৰ অন্য এক কাহিনী শুনিলে আপুনি চমকিত হ'ব। দেখিবলৈ একে হোৱাৰ লগতে পঢ়া শুনাটো 2 ভগ্নী। অলপতে ঘোষিত CBSEৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত বিৰল কৃতিত্ব কঢ়িয়াই চৰ্চালৈ আহিছে নয়দাৰ 2 যমজ ভগ্নী মানসী আৰু মান্যা। 2 ভগ্নীয়ে পৰীক্ষাত লাভ কৰিলে সমান নম্বৰ।
দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ পৰীক্ষাত 95.8% নম্বৰেৰে উত্তীৰ্ণ হয় মানসী আৰু মান্যাই। আচৰিত কথা এয়ে যে প্ৰতিটো বিষয়তে দুয়ো ভগ্নীয়ে লাভ কৰিলে সমান নম্বৰ। দুয়ো অধ্যয়ন কৰিছিল গ্ৰেটাৰ নয়ডাৰ এষ্টাৰ পাব্লিক বিদ্যালয়ত। ইংৰাজী কম্পিউটাৰ ছায়েন্সত 98% আৰু পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান ফিজিকেল এডুকেশ্যনত 95% লাভ কৰে মানসী আৰু মান্যাই। ইয়াৰ পূৰ্বে দুয়ো ভগ্নীয়ে কোনো পৰীক্ষাত এনেদৰে লাভ কৰা নাছিল সমান নম্বৰ। এতিয়া দুয়ো ভগ্নীয়ে ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া জেইৰ মেইন পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ অধ্যয়ন অব্যাহত ৰাখিছে। দুয়ো ভগ্নীয়ে সমমেধাৰ পৰিচয় দি চমকিত কৰিছে দেশবাসীক। নেশ্যনেল ডেস্ক, ইছান নিউজ। শেহতীয়াভাৱে কেন্দ্ৰ হওক বা ৰাজ্য চৰকাৰ হওক গৰুক লৈ বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰা দেখা গৈছে। গোমূত্ৰক লৈও বিভিন্ন ধৰণৰ চৰ্চা হয় বিভিন্ন সময়ত। এইবাৰ কৃষকসকলৰ উন্নয়নৰ বাবে ছত্তীশগড় চৰকাৰে এক বিশেষ আঁচনি ঘোষণা কৰিছে। গোধন ন্যায় যোজনাৰ আধাৰত ছত্তীশগড় চৰকাৰে ক্ৰয় কৰিব গোবৰ। প্ৰতি 2 টকা দৰত চৰকাৰে ক্ৰয় কৰিব 1 কিলোগ্ৰাম গোবৰ। কালি ৰাজ্যিক কেবিনেটৰ এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে ভূপেশ বাঘেল মন্ত্ৰীমণ্ডলে। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত কোৱা হয় যে 2 টকা দৰৰ লগত অন্তৰ্ভুক্ত কৰা হৈছে পৰিবহণ ব্যয়ৰো। এই গোবৰ সাৰলৈ ৰূপান্তৰ কৰি প্ৰতি কিলোগ্ৰাম সাৰ 8 টকা দৰত বিক্ৰী কৰা হ'ব কৃষকক। ইয়াৰ দ্বাৰা জৈৱিক খেতিৰ উন্নয়ন সম্ভৱ বুলি আশা প্ৰকাশ কৰিছে। 20 জুলাইৰ পৰা গোধন ন্যায় যোজনা আৰম্ভ কৰিছিল চৰকাৰখনে। এই আঁচনিৰ দ্বাৰা গোপালক আৰু গো সুৰক্ষা নিশ্চিত হ'ব বুলি আশা প্ৰকাশ কৰিছে ছত্তীশগড় চৰকাৰে। মানুহে নিজৰ চখ পূৰাবলৈ বিভিন্ন কামেই কৰে। আপুনি নিজৰ চখ পূৰাবলৈ কি কৰিব পাৰে বাৰু? কৰ্ণাটকৰ এগৰাকী ফটোগ্ৰাফাৰে নিজৰ চখ পূৰাবলৈ গ্ৰহণ কৰিলে এক অদ্ভুত পন্থা। ফটোগ্ৰাফী ভাল পোৱা লোকজনে কেমেৰাৰ আকাৰত সাজিলে নিজৰ বাসগৃহ। অকল এয়াই নহয়, কেমেৰা নিৰ্মাতা কোম্পানীৰ নামেৰে ৰাখিলে নিজৰ 3 পুত্ৰৰ নাম। কেমেৰাপ্ৰেমী এই বিশেষ লোকজনৰ ওপৰত আমাৰ এক বিশেষ প্ৰতিবেদন। এটা কেমেৰাটোত আছে ভিউ ফাইণ্ডাৰ, লেন্স, ফ্লেছ সকলো। পিছে আপুনি এই কেমেৰাৰে ফটো তুলিব নোৱাৰিব, কিয়নো কেমেৰাৰ আৰ্হিৰে নিৰ্মাণ কৰা এইটো এটা বাসগৃহহে। কৰ্ণাটকৰ বেলগামৰ নিবাসী 49 বছৰীয়া ৰবি হাংগলে নিৰ্মাণ কৰি উলিয়াইছে এই বাসগৃহটো। ঘৰটোৰ নাম ৰখা হৈছে ক্লিক। 71 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিছে 3 মহলীয়া কেমেৰা আকাৰৰ এই ঘৰটো। বাহিৰভাগৰ দৰে ঘৰটোৰ ভিতৰ ভাগো সাজি উলিওৱা হৈছে কেমেৰাৰ বিভিন্ন অংশৰ আৰ্হিত। ফটোগ্ৰাফীৰ প্ৰতি থকা চখৰ বাবেই এইদৰে লোকজনে সাজি উলিয়ালে কেমেৰাৰ আৰ্হিত ঘৰ। কেমেৰা প্ৰীতি ইমানতেই শেষ হোৱা নাই। লোকজনৰ 3 পুত্ৰৰো নামাকৰণ কৰিলে কেনন, নিকন আৰু এপছন নামেৰে। ফটোগ্ৰাফাৰ সেলফি প্ৰেমীৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰবি হাংগাৰৰ ক্লিক। নিউজ ডেস্ক ৰিপৰ্টছ, ইছান নিউজ। ইয়াৰ লগে লগে দেশৰ খবৰৰ পৰা মই সুশীল পাটোৱাৰী বিদায় লৈছোঁ। পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব ইছান নিউজ।